নমস্কাৰ বন্ধুসকল মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো বন্ধুসকল মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকো গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত আপোনালোকে ঘৰত সকলোৱে পালন কৰিবলগীয়া কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ বাস্তু টিপছৰ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ বন্ধুসকল আমি সকলোৱে জানো যে আমাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে সুখ সমৃদ্ধিৰ কাৰণে আমাৰ ঘৰৰ বাস্তু এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু বাস্তুক যদি আমি সঠিকভাৱে পালন কৰি আমি ঘৰ নিৰ্মাণ কৰোঁ বা আমাৰ ঘৰত সঠিক বাস্তু আমি প্ৰয়োগ কৰোঁ তেন্তে আমি আমাৰ ঘৰত উন্নতি প্ৰগতি মনে বিচৰা ধৰণে লাভ কৰিব পাৰোঁ আমাৰ মনৰ ইচ্ছাখিনি সোনকালে পূৰ্ণ হোৱাত পজিটিভ বাস্তু আপোনাক সহায় কৰে ঘৰৰ বাস্তু সদায় পজিটিভ কৰি ৰাখিবৰ কাৰণে আমি সদায় বাস্তুৰ নিয়মসমূহ পালন কৰিয়ে আমাৰ ঘৰত কিচেন টয়লেট মুখ্য দুৱাৰ বা বিভিন্ন আচবাববিলাক ৰাখিব লাগে আনকি ঘৰ ৰং কৰাৰ ক্ষেত্ৰতো আপোনালোকে বাস্তুৰ নিয়ম পালন কৰি চলিব লাগে বন্ধুসকল বাস্তু শাস্ত্ৰ হৈছে আমাৰ জীৱনৰ উন্নতি প্ৰগতিৰ কাৰণে এটা প্ৰাচীন বিদ্যা যি বিদ্যা আমাৰ ঋষিমুনিসকলে আমাৰ উন্নতিৰ কাৰণে আমাৰ জীৱন যাতে সমস্যা মুক্ত হয় তাৰ কাৰণে দি গৈছে তাৰে কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ বাস্তু টিপছৰ সম্পৰ্কে আজি মই ক'বলৈ আগবাঢ়িছোঁ বন্ধুসকল যিসকলে বাস্তুৰ বিভিন্ন সমস্যাত ভুগি আছে বিশেষকৈ যেনেকৈ ভুল দিশত টয়লেট আছে কিচেন আছে মুখ্য দুৱাৰ আছে তাৰ কাৰণে কি প্ৰতিকাৰ কৰিব লাগে সেই বিষয়ে মই অলৰেডি ভিডিঅ' বনাই চেনেলটোত আপলোড কৰি ৰাখিছোঁ যিসকলৰ এই ধৰণৰ ভুল দিশত টয়লেট কিচেন আছে ভাঙিবলৈ তেওঁলোকৰ অসুবিধা হৈছে তেওঁলোকে কি উপায় কৰিব লাগে জানিব যদি বিচাৰিছে অনুগ্ৰহ কৰি মোৰ চেনেলৰ প্লেলিষ্টত যাব আপোনালোকে নিশ্চয় প্ৰত্যেকটো বাস্তু দুখৰ প্ৰতিকাৰৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰিব বন্ধুসকল আজি মই যেটো বাস্তু টিপছ সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰথম বাস্তু টিপছটো হৈছে যে আপোনালোকে কেতিয়াও আপোনাৰ ঘৰত পানীৰ টেপ লিক কৰিবলৈ নিদিব বহুতৰ ঘৰত মই দেখিবলৈ পাওঁ পানীৰ টেপ লিক কৰি থাকে বাথৰুমতো পানীৰ টেপ লিক হৈ থাকে বা কেতিয়াবা ছটৰ ওপৰত ৰখা পানীৰ টেংকিৰ পৰা পানী লিক হোৱা দেখিবলৈ পাওঁ বন্ধুসকল যদি আপোনাৰ ঘৰত এই ধৰণৰ পানী লিক কৰে টেপৰ পৰা হওক আপুনি টেংকিৰ পৰা হওক বা আপোনাৰ বেচিনত থকা পানীৰ টেপৰ পৰাই হওক তেন্তে কিন্তু জানি ল'ব এয়া কিন্তু আপোনাৰ ঘৰত আৰ্থিক সমস্যা বা আপোনাৰ আৰ্থিক অনাটন বা ধনৰ অপব্যয় হোৱাৰ লক্ষণ যদি আপোনালোকৰ ঘৰটো এই ধৰণে পানী লিক কৰে তেন্তে আপোনালোকে প্ৰথমে পানীৰ টেপসমূহ ৰিপেয়াৰ কৰাৰ ব্যৱস্থা কৰিব যদি আপোনাৰ ঘৰত পানী অধিক নষ্ট হয় তেন্তে আপোনাৰ ধনো অপব্যয় হ'বলৈ ল'ব বন্ধুসকল মই বহুতো ব্যক্তিৰ ঘৰত বাস্তু ভিজিট কৰিবলৈ যেতিয়া যাওঁ তেতিয়া আৰু এটা ভুল দেখিবলৈ পাওঁ সেই ভুলটো হৈছে যে তেওঁলোকৰ ঘৰত যদি কোনোবা ৰোগীয়া ব্যক্তি থাকে তেন্তে তেওঁৰ মেডিচিন ঘৰৰ প্ৰত্যেকটো কোণতে আপুনি পাব বিশেষকৈ কিচেনত তেওঁলোকে মেডিচিন ৰাখি থোৱা দেখিবলৈ পাওঁ বন্ধুসকল এইটো ভুল কেতিয়াও নকৰিব আপোনালোকে কেতিয়াও নিজৰ কিচেনত মেডিচিন নাৰাখিব যদি আপোনালোকে নিজৰ কিচেনত মেডিচিন ৰাখিবলৈ হয় তেন্তে কিন্তু আপোনালোকৰ ঘৰত ৰোগ ব্যাধি কেতিয়াও নুগুছে যেনেকৈ আপুনি প্ৰত্যেক দিনে খাদ্য গ্ৰহণ কৰে ঠিক তেনেকৈ আপুনি মেডিচিন গ্ৰহণ কৰিব লগাত পৰিব ঘৰৰ কোনবা নহয় কোনবাজন সদস্য সদায় ৰোগীয়াই হৈ থাকিব গতিকে আপোনালোকে কেতিয়াও আপোনাৰ ঘৰত কিচেনত মেডিচিন নাৰাখিব আৰু যদি মেডিচিন ৰাখিছে য'ত তেন্তে আপোনালোকে কোনোবা নিৰ্দিষ্ট দিশত পূব দিশত অথবা উত্তৰ দিশৰ পানে কোনো নিৰ্দিষ্ট ঠাইত আপোনালোকে এক ঠাইত মেডিচিন ৰাখিবলৈ যত্ন কৰিব বন্ধুসকল তাৰ পিছৰ বাস্তু টিপছটো হৈছে যে আপোনালোকে যেতিয়া কিচেন নিৰ্মাণ কৰে কিচেনত সদায় আপোনালোকে গেছ বাৰ্নাৰটো আৰু আপোনাৰ যি পানীৰ বেচিন আছে তাৰ মাজত কিন্তু ডিসটেন্স ৰাখিব যাতে আপোনাৰ বেচিনৰ টেপ খোলাৰ লগে লগে সেই তাৰ পানীৰ ছিটিকনি যাতে কেতিয়াও বাৰ্নাৰ নপৰে সেইটো কিন্তু ধ্যান ৰাখিব নহলে কিন্তু আপোনালোকৰ পতি পত্নীৰ সংঘাত উৎপন্ন হ'ব পাৰে দ্বিতীয়তে কিচেনত আপোনালোকে বহুতৰে ব্লেক টাইলছ লগাই থোৱা দেখিবলৈ পাওঁ ব্লেক মাৰ্বলৰ টাইলছ লগাই থোৱা দেখিবলৈ পাওঁ বন্ধুসকল কিচেনত কেতিয়াও ব্লেক টাইলছ বা ব্লেক মাৰ্বল পাথৰ লগাই নাৰাখিব এয়াও কিন্তু বাস্তু দোষৰ সৃষ্টি কৰে মানি ব্লকেজৰ সমস্যা দিয়ে অৰ্থাৎ ধন টকা পইচা য'ত ফচি যোৱাৰ ধৰে সমস্যা আপোনাৰ হ'ব পাৰে বন্ধুসকল তাৰ উপৰি আপোনালোকে নিজৰ যি কিচেন আছে সেই কিচেনৰ যিটো গেছ ষ্টভ আছে গেছ ষ্টভৰ বাৰ্নাৰ গিটা সময় সময় সাফা কৰি থাকিব বাৰ্নাৰ গিটা যদি ব্লক হৈ যায় তেতিয়াও কিন্তু আপোনালোকৰ ঘৰৰ ব্যক্তিসকলৰ মাজত সংঘাত উৎপন্ন হ'ব পাৰে গতিকে আপোনালোকে যিটো গেছ ইউজ কৰে সেই গেছ বাৰ্নাৰ গিটা যদি ব্লক হৈ আছে মাজে সময় তাক সাফা চিকুণ কৰি থাকিব বাৰ্নাৰ কেতিয়াও ব্লক হ'বলৈ নিদিব নহলে গৃহকণ্ডল বা অথবা স্বাস্থ্যজনিত সমস্যাত আপুনি ভুগিব পাৰে বন্ধুসকল তাৰ পিছৰ বাস্তু টিপছটো হ'ল যে বহুতে নিজৰ পূজা স্থানত
নিজৰ যি প্ৰাৰ্থনা কৰা স্থান আছে তাত বহুতো পুৰণিকলীয়া নচলা পইচা কিছুমান থৈ দিয়ে। যেনেকৈ 25 পইচা, 10 পইচা, 1 পইচা, পুৰণা দিনত যিবিলাক পইচা আমি ইউজ কৰিছিলোঁ, যিটো পইচা এতিয়া বৰ্তমান প্ৰচলিত নহয়, তেনে কিছুমান পইচা বহুতে নিজৰ পূজাস্থানত থৈ দিয়ে। বন্ধুসকল, এইটো কামো কেতিয়াও নকৰিব। যদি আপুনি নিজৰ পূজাস্থানত নচলা পইচা ৰাখি থয়, তেতিয়া কিন্তু আপোনালোকৰ আৰ্থিক স্থিতিত সমস্যাৰ সৃষ্টি হয়, অৰ্থাৎ ধন সঞ্চয় কৰাত সমস্যাৰ সৃষ্টি হয়। কেতিয়াও নিজৰ পূজাস্থানত আপোনালোকে নচলা পইচা ৰাখি নথব। এইটো ভুল বহুজন ব্যক্তিৰ ঘৰত মই দেখিবলৈ পাইছোঁ। গতিকে আপোনালোকে এইটো কথাও ধ্যান ৰাখিব, কোনো কাৰণতে কেতিয়াও নিজৰ পূজাস্থানত নচলা পইচা আপোনালোকে ৰাখি নথব। তাৰোপৰি বহুতে নিজৰ পূজাস্থানত বহুত পুৰণা ধাৰ্মিক পুথি ৰাখি থয়, যি পুথি অলৰেডি কিছুমান নষ্ট হৈ গৈছে, বেয়া হৈ গৈছে। তেনেধৰণৰ ধাৰ্মিক পুথিও আপোনালোকে কিন্তু নিজৰ পূজাস্থানত ৰাখি নথব। বন্ধুসকল, তাৰপিছত বাস্তু টিপছটো হৈছে, বহুতৰ ঘৰত দেখিবলৈ পাওঁ যে তেওঁলোকে দুৱাৰ খিৰিকীসমূহত যি গ্ৰিল লগায় বা দুৱাৰ লগায়, সেই দুৱাৰবিলাক খোলোতে মেলোতে বহুত আৱাজ কৰে, কিছুমান কৰ্কশ আৱাজ কৰে। এইটোও কিন্তু আপোনালোকে কেতিয়াও হ'বলৈ নিদিব। আপোনাৰ দুৱাৰ খিৰিকী খোলোতে যদি শব্দ কৰে, এইটো কিন্তু আপোনাৰ ঘৰখনৰ কাৰণে ভাল নহয়। আপোনাৰ মূৰত কিছুমান অদৰকাৰী চিন্তা বা অদৰকাৰী কিছুমান সমস্যা আপোনাৰ ঘৰলৈ আহিব পাৰে। সেইকাৰণে ঘৰত যদি গ্ৰিল হওক, দুৱাৰ হওক, খিৰিকী ইত্যাদিবিলাক খোলোতে চাউণ্ড কৰে, তেন্তে মাজে সময়ে তাৰ কব্জাবিলাকত তেল আপোনালোকে দি থাকিবলৈ নাপাহৰিব, যাতে আপোনাৰ দুৱাৰ খিৰিকী খোলোতে কৰ্কশ শব্দ নকৰে। এইটো কথা আপোনালোকে ধ্যান ৰাখিব। বন্ধুসকল, তাৰপিছত বাস্তু টিপছটো হ'ল, যদি আপোনালোকে বিচাৰে যে আপোনাৰ ঘৰত ধন টকা পইচাৰ সঞ্চয় হওক, আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ পইচা থাকক, তাৰ কাৰণে আপোনালোকে নিজৰ যিটো কেছ বক্স আছে, য'ত আপুনি পইচা ৰাখে, সেই স্থানত আপোনালোকে এখন ৰঙা কাপোৰ বা হালধীয়া কাপোৰ পাৰি ৰাখিব আৰু তাৰ ওপৰতে আপোনালোকে যিমানকেইটা ধন ৰাখে তাতে ৰাখি থ'ব। আৰু পাৰিলে আপোনালোকে আৰু এটা উপায় কৰি থ'ব, 3 টুকুৰা কেঁচা হালধি আপোনালোকে এখন হালধীয়া কাপোৰত বান্ধি আপোনালোকে নিজৰ কেছ বক্সত ৰাখি থ'বলৈ নাপাহৰিব। তাৰ লগতে লক্ষ্মীৰ বসতিৰ কাৰণে আপোনালোকে নিজৰ কেছ বক্সত 21টা বা 11টা কৰিও আপোনালোকে ৰাখি থ'বলৈ নাপাহৰিব। বন্ধুসকল, এনে কৰিলে মা লক্ষ্মীৰ কৃপাদৃষ্টি লাভ হয়, ধন সঞ্চয়ত সহায় হয় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। বন্ধুসকল, তাৰপিছত বাস্তু টিপছটো হৈছে, যেতিয়া আমি কোনো ঘৰত বাস্তুৰ ভিজিটৰ কাৰণে যাওঁ, আমি এটা কথা খুব ন'টিছ কৰিব লগাত পৰে যে সেই ঘৰখনত বিভিন্ন ঠাইত কিছুমান বেয়া ইলেক্ট্ৰনিক বস্তু পৰি থাকে। ভগা মূৰ্তি, ফটা ফটো, পুৰণা কেলেণ্ডাৰ, বেয়া ঘড়ী, বিভিন্ন ধৰণৰ অলাগতিয়াল বস্তু, বেয়া হৈ যোৱা জোতা চেণ্ডেল বা কিছুমান যিবিলাক বস্তু আপুনি ইউজ নকৰে, তেনেধৰণৰ বস্তুৱে ঘৰখন ভৰি থকা দেখিবলৈ পাওঁ। বন্ধুসকল, এই যিখিনি আনইউজ বস্তু আছে, বেয়া জোতা আছে, ভগা মূৰ্তি আছে, ফটা ফটো আছে, বেয়া উঁৱলি যোৱা কিতাপ পত্ৰ আছে, ভাগি ছিগি যোৱা ফাৰ্নিচাৰ আছে, বেয়া ইলেক্ট্ৰনিক বস্তু, ৱাৰ আছে বা বাল্ব আছে বা ঘড়ী আছে, এইখিনিয়ে কিন্তু আপোনাৰ ঘৰত নিগেটিভিটি উৎপন্ন কৰে, নিগেটিভ এনাৰ্জি উৎপন্ন কৰে, যাৰ কাৰণে আপোনাৰ ঘৰত মানসিক অশান্তি, স্বাস্থ্যৰ সমস্যা, আৰ্থিক সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে ঘৰত কেতিয়াও এই ধৰণৰ বেয়া ইলেক্ট্ৰনিক বস্তু, বেয়া হৈ যোৱা ফ্ৰিজ, টিভি, মাইক্ৰ' অভেন, লাইট, ৱাৰ ইত্যাদিবিলাক ৰাখি নথ'ব। পাৰিলে ঘৰৰ পৰা বাহিৰ কৰি থোৱাৰ ব্যৱস্থা কৰিব। তাৰোপৰি ভগা মূৰ্তি, ফটা ফটো, ভাগি যোৱা কাপ প্লেট, ভাগি যোৱা আইনা, বেয়া ঘড়ী, বেয়া ফাৰ্নিচাৰ, প্ৰায় ফাটি চিটি নষ্ট হৈ যোৱা কিতাপ পত্ৰ, বেয়া জোতা ইত্যাদিবিলাক আপোনালোকে ঘৰৰ ভিতৰত নাৰাখিব। তাৰ পৰিৱৰ্তে আপোনালোকে আপোনাৰ ঘৰৰ পৰা বাহিৰৰ কোনোবা স্থানত আপোনালোকে ৰাখি থ'ব। নহ'লে এইখিনি বস্তুৱে কিন্তু আপোনাৰ ঘৰত নিগেটিভিটি উৎপন্ন কৰিব পাৰে। বন্ধুসকল, তাৰপিছত বাস্তু টিপছ হৈছে যে আপোনালোকে আপোনাৰ ঘৰত কেতিয়াও ডুবি যোৱা জাহাজৰ চিত্ৰ, মহাভাৰতৰ যুদ্ধৰ চিত্ৰ, হিংসুক জীৱ জন্তুৰ চিত্ৰ, চিকাৰৰ চিত্ৰ, কান্দি থকা ল'ৰা ছোৱালীৰ চিত্ৰ, যি চিত্ৰ চকুত পৰিলে মনলৈ বিষাদ উৎপন্ন হয়, তেনেধৰণৰ ফটো কিন্তু আপোনালোকে ৰাখি নথ'ব। তাৰ পৰিৱৰ্তে ময়ূৰৰ চিত্ৰ, প্ৰাকৃতিক দৃশ্যৰ চিত্ৰ, ফুলৰ চিত্ৰ বা যি চিত্ৰলৈ মন কৰিলে আপোনাৰ মনটো পজিটিভ ভাৱ আহে, তেনেধৰণৰ চিত্ৰ আপোনালোকে ঘৰত লগাই ৰাখিব। আৰু নিজৰ যিসকল পূৰ্বপুৰুষৰ ফটো আছে, ককা আছে, আইতা আছে, মা আছে, দেউতা আছে, যিসকল স্বৰ্গীয় হৈছে অলৰেডি, তেনে পূৰ্বপুৰুষৰ ফটো সদায় আপোনাৰ ঘৰত দক্ষিণ পশ্চিম দিশৰ ফালে লগাই ৰাখিব। তাৰপিছত বাস্তু টিপছটো হ'ল যে আপোনালোকে আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জি দূৰ কৰিবৰ কাৰণে, পজিটিভ এনাৰ্জি বৃদ্ধি কৰিবৰ কাৰণে ধূনা, কৰ্পূৰ, লং আৰু তেজপাত জ্বলাই লৈ ধোঁৱা দিবলৈ নাপাহৰিব। আৰু এই ক্ৰিয়াটো আপোনালোকে প্ৰত্যেক দিনে কৰিব লাগিব। আপোনালোকে ধূনাৰ বান্তা লৈ ল'ব, তাত ধূনা জ্বলাব, তাৰ লগতে অলপমান কৰ্পূৰ, কেইটামান লং, এখিলা তেজপাত আপোনালোকে জ্বলাই তাৰ ধোঁৱা আপোনাৰ ঘৰত দিবলৈ চেষ্টা কৰিব, আপোনাৰ ঘৰৰ চৌহদত দিবলৈ চেষ্টা কৰিব। এনে কৰিলে ঘৰৰ আশে পাশে থকা বা ঘৰৰ ভিতৰত থকা নিগেটিভ এনাৰ্জি দূৰ হয়।
বন্ধুসকল তাৰপিছত বাস্তু টিপছটো হ'ল যে আমি প্ৰত্যেক সপ্তাহে কোনোবা শনিবাৰৰ দিনা বা বুধবাৰৰ দিনা আমি নিজৰ টয়লেটটো সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। টয়লেট কেতিয়াও লেতেৰা কৰি ৰাখিব নালাগে। আৰু যদি কিবা কাৰণে টয়লেটত টেপবিলাক বেয়া হৈছে বা টয়লেটটো ৱালবিলাক ক্ৰেক হৈছে তেন্তে তাৰ ৰিপেয়াৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। পাৰিলে টয়লেটত কোনো ধৰণৰ বেয়া গোন্ধ নাহিবৰ কাৰণে আপোনালোকে বাথৰুমত ইউজ কৰা পাৰফিউমো আপোনালোকে নিজৰ বাথৰুমত বা টয়লেটত লগাই ৰাখিব লাগে। বন্ধুসকল তাৰপিছৰ বাস্তু টিপছটো হ'ল যে আপোনালোকে ঘৰত যি ঝাৰু ইউজ কৰে সেই ঝাৰু সদায় লুকুৱাই ৰাখিবলৈ যত্ন কৰিব। আৰু সন্ধিয়াৰ সময়ত বিশেষকৈ কেতিয়াও আপোনালোকে ঘৰত কিন্তু ঝাৰু নলগাব। যদি এনে কৰে তেন্তে লক্ষ্মী নষ্ট হয় বুলি কোৱা হৈছে। বন্ধুসকল তাৰপিছত বাস্তু টিপছটো হ'ল যে বহুতে আজিকালি ছদ ঢালাই ঘৰ নিৰ্মাণ কৰে। ছদ ঢালাই ঘৰৰ ওপৰ চোৰাত বহুতে কাঠ, বাঁহ, শিল, বালি বিভিন্ন ধৰণৰ অলাগতিয়াল বস্তু, বেয়া ইলেক্ট্ৰনিক বস্তু তাতে ষ্ট'ৰ কৰি থৈ দিয়ে। বন্ধুসকল সেইটো কামো আপোনালোকে নকৰিব। এনে কৰিলেও কিন্তু আপোনাৰ ঘৰলৈ সমস্যা আহিব পাৰে। গতিকে আপোনালোকে নিজৰ ছদটো সদায় চাফ চিকুণ কৰি ৰাখিবলৈ যত্ন কৰিব। পাৰিলে তাত আপোনালোকে গ্ৰীণ প্লাণ্টছ লগাব পাৰে, গছপুলি ৰোপণ কৰিব পাৰে বা আপোনালোকে গ্ৰীণ ৰুম নিৰ্মাণ কৰি তাত খেতি বাতিও কৰিব পাৰে। কিন্তু তাত কোনো ধৰণৰ কাঠ, বাঁহ ইত্যাদি অলাগতিয়াল বস্তু ষ্ট'ৰ ৰুম কৰিবৰ কাৰণে আপোনালোকে কিন্তু ছদটো ব্যৱহাৰ নকৰিব। এনে কৰিলেও আপোনাৰ ঘৰত কিন্তু নানান সমস্যা, বিশেষকৈ মানসিক অশান্তিৰ দৰে সমস্যা হ'ব পাৰে। তাৰপিছত বাস্তু টিপছটো হ'ল যে আপোনালোকে আপোনাৰ ঘৰত কেতিয়াও কোনো ধৰণৰ ডাৰ্ক কালাৰ ইউজ নকৰিব। যেনেকৈ ডাৰ্ক ব্ৰাউন কালাৰ, ডাৰ্ক ব্লু কালাৰ ইত্যাদিবিলাক ডাৰ্ক কালাৰ কিন্তু কেতিয়াও ঘৰত ইউজ নকৰিব। ঘৰত সদায় অফ হোৱাইট কালাৰ, হোৱাইট কালাৰ, ক্ৰীম কালাৰ বা অফ হোৱাইট শ্বেডৰ যিকোনো পাতলা কালাৰ, লাইট কালাৰ আপোনালোকে ইউজ কৰিব পাৰে। বন্ধুসকল তাৰপিছত বাস্তু টিপছ হ'ল যদি আপোনাৰ ঘৰত ৱালবিলাকত ক্ৰেক আহিছে তেন্তে সেই ক্ৰেক কিন্তু আপোনালোকে অতি সোনকালে ৰিপেয়াৰ কৰিব লাগে। নহ'লে কিন্তু আপোনালোকৰ ৰিলেশ্যনশ্বিপবিলাকত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বন্ধুসকল তাৰপিছত বাস্তু টিপ হৈছে যে আপোনালোকৰ নিজৰ যি বেডৰুম আছে সেই বেডৰুমত কোনো কাৰণতে কেতিয়াও ঈশ্বৰৰ ফটো লগাই নাৰাখিব। আৰু যদি আছে আঁতৰাই দিবলৈ চেষ্টা কৰিব। আৰু আপোনাৰ যদি বেডৰ সন্মুখত কোনো ড্ৰেছিং আইনা আছে তেন্তে সেই আইনাখন পাৰিলে সেই ছাইডৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব। নহ'লে সেই আইনাখন শোৱাৰ সময়ত যেতিয়া আপুনি শুবলৈ যায় আইনাখন কোনো কাপোৰৰ দ্বাৰা ঢাকি ৰাখিব। তাৰ লগতে আপোনাৰ নিজৰ বিচনাৰ তলত কোনো ধৰণৰ গধুৰ আচবাব যেনেকৈ বাচন, বৰ্তন ইত্যাদিবিলাক মেটেলৰ সামগ্ৰী ৰাখি নথব। টোপনিত আপোনাৰ ব্যাঘাত জন্মিব পাৰে। তাৰোপৰি আপোনালোকে যেতিয়া শয়ন কৰাৰ সময়ত নিজৰ মূৰৰ অংশটো দক্ষিণ দিশলৈ অথবা পূব দিশলৈ ৰাখিব লাগে। বন্ধুসকল তাৰপিছত বাস্তু টিপছটো হৈছে যে আপোনালোকে প্ৰত্যেক বৃহস্পতিবাৰ দিনা নিজৰ ঘৰৰ সুখ সমৃদ্ধি কামনাৰে অকণমান কেঁচা গাখীৰত অকণমান হালধি আৰু অকণমান গংগাজল মিলাই আম পাত বা পাণ পাতৰ সহায়ত সেই গাখীৰ আপোনাৰ ঘৰৰ প্ৰত্যেকটো ৰুমতে ছটিয়াব লাগে। এই উপায়টো যদি আপোনালোকে প্ৰত্যেক সপ্তাহ বৃহস্পতিবাৰে কৰিবলৈ লয় আপোনালোকৰ ঘৰৰ সদস্যসকলৰ ভাগ্য বৃদ্ধি হয়, ঐশ্বৰিক কৃপা দৃষ্টি লাভ হয়। ঘৰখনত যদি নিগেটিভ এনাৰ্জি প্ৰভাৱ থাকে বা নিগেটিভিটি বেছিকৈ থাকে তেন্তে সেই সমস্যাও দূৰ হয়। তাৰপিছত বাস্তু টিপছটো হৈছে যে বহুতে নিজৰ কিটচেনতে ভগৱানৰ স্থান ৰাখি থয়। বন্ধুসকল সেইটো কামো কেতিয়াও কোনো কাৰণতে নকৰিব। কিয়নো আমাৰ কিটচেনত আমি নন ভেজ খাদ্য নিৰ্মাণ কৰিব লগাত হয়। কেতিয়াবা আমি ডিম, মাছ, মাংস কেতিয়াবা বনাব লগাত পৰে। গতিকে কেতিয়াও আপোনাৰ নিজৰ কিটচেনত মাছ মাংস য'ত আপুনি ৰাখিছে বা য'ত আপোনালোকে আমিষ খাদ্য বনাইছে তাত কিন্তু কোনো কাৰণতে আপুনি ঈশ্বৰক স্থান নিদিব। সেই স্থানত ঈশ্বৰৰ স্থান ৰাখিলে কিন্তু আপোনালোক ভগৱানৰ আশীৰ্বাদ লাভ কৰাৰ সমস্যা হয়। আপোনাৰ জীৱনতো দুৰ্ভাগ্যই বাস লয়। গতিকে আপোনালোকে আপোনাৰ যদি পূজাস্থান নিৰ্মাণ কৰিবলৈ মন আছে তেন্তে আপোনাৰ ঘৰৰ পূব দিশত, উত্তৰ পূব দিশত বা যদি একেবাৰে অসুবিধা হয় তেন্তে আপোনালোকে দক্ষিণ পূব দিশত নিৰ্মাণ কৰিব পাৰে। বন্ধুসকল তাৰোপৰি আপোনালোকে নিজৰ ঘৰত দুটা দিশ সদায় আপোনালোকে ধ্যান ৰাখিব। সেই দিশ দুটা কিন্তু কোনো কাৰণতে আপোনালোকে লেতেৰা কৰি নাৰাখিব। বন্ধুসকল প্ৰথম দিশটো হৈছে নৰ্থ ইষ্ট, যাক কোৱা হয় উত্তৰ পূব, বাস্তু পুৰুষৰ শিৰস্থান বুলি যাক কোৱা হয়। এই দিশটো যদি লেতেৰা হৈ থাকে, এই দিশত যদি গধুৰ বস্তু থাকে, লোহাৰৰ বস্তু থাকে, বেয়া ইলেক্ট্ৰনিক বস্তু থাকে, টয়লেট থাকে, কিটচেন থাকে, তেতিয়া কিন্তু আমাৰ জীৱনত নানান সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ আমাৰ মেণ্টেল ষ্ট্ৰেছ বৃদ্ধি পায়। কাৰণ এই দিশটো হৈছে বাস্তু পুৰুষৰ শিৰস্থান আৰু এই দিশটোক ঈশ্বৰৰ স্থান বুলি কোৱা হৈছে, ঈশান কোণ বুলি কোৱা হৈছে। গতিকে এই স্থানত যদি আমি ইমবেলেঞ্চ কৰি ৰাখোঁ, এই দিশত যদি আমি গধুৰ বস্তু ৰাখি থওঁ, এই দিশটো যদি আমি ষ্ট'ৰ ৰুম নিৰ্মাণ কৰি থওঁ তেন্তে কিন্তু আমাৰ সমস্যা হয়। গতিকে আমি আমাৰ ঘৰৰ যিটো নৰ্থ ইষ্ট আছে, উত্তৰ পূব আছে, সেই দিশটো সদায় ক্লিন কৰি ৰাখিব লাগে। দ্বিতীয়তে আমাৰ উত্তৰ দিশেদি আমাৰ জীৱনলৈ সুবিধা আহে বুলি কোৱা হৈছে। উত্তৰ দিশটো হৈছে আমাৰ অপৰচুনিটিৰ দিশ। গতিকে সেই দিশটো আমি সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। উত্তৰ দিশতো কোনো কাৰণতে আমি
লেতেৰা কৰি ৰাখিব নাপায়। এই দুটা দিশ কিন্তু আমি সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি নিজৰ সুসমৃদ্ধিৰ কাৰণে আমাৰ ঘৰত কি বাস্তুৰ নিয়ম পালন কৰি চলিব লাগে। এইদৰে আপোনালোকক বাস্তুৰ বিভিন্ন টিপছবিলাক মই দি থাকিম। যদি আপোনালোকৰ মোৰ চেনেলটো চাই ভাল লাগে বা মোৰ ভিডিঅ'টো চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।